এই কৰিশ্মা ভণ্টিৰ কলেজত পঢ়াৰ এটা ভাল অভিজ্ঞতা ক'ব কোৱাচোন। মই কলেজত পঢ়া ভাল অভিজ্ঞতা মানে পোনপ্ৰথমে যুৱ মহোৎসৱ 2024 বৰ্ষৰ কি উৎসৱ? যুৱ মহোৎসৱ। অঁ এইটো বঢ়িয়াকৈ পাতিছিলে। য়েছ হয়। আৰু সেইটোৱে তাত নাটক কৰিছিলোঁ আৰু ইমানকেইখন মহাবিদ্যালয়ে তাত নাটকৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে আৰু তাৰ ভিতৰত আমাৰ মহাবিদ্যালয়ে আমি হয় তৃতীয় স্থান পাবলৈ সক্ষম হৈছিলোঁ। বঢ়িয়া। সেইটো মোৰ কাৰণে গোটেই জীৱন মনত থাকি যাব। যিহেতু তাত প্ৰথমবাৰ এই কলেজখনলৈ গৈছে হয় নহয়, প্ৰথমবাৰ কলেজখনত গৈ 3 নম্বৰ স্থান পাবলৈ সক্ষম হৈছে, সেইটো এটা ভাল ৰেছপন্স মানে ফিউচাৰৰ কাৰণে। যিহেতু তাই এনেকুৱা লাইনত জড়িত সাংস্কৃতিক লাইনত, সেইকাৰণে প্ৰথম গৈ পিনে সেই কলেজখনৰ পৰা যদি সন্মান বুটলিবলৈ সক্ষম হৈছে সেইটোতো এটা প্লাছ পইণ্টেই ন। ভৱিষ্যতলৈ ভাল ভাল কাম কৰি যাওক, মোৰ ফালৰ পৰা সদায় আশীৰ্বাদ থাকিব। মই কলেজখনৰ হকে সদায় ভাল কাম কৰি যাবলৈ চেষ্টা কৰিম। বঢ়িয়া। ভাল এটা মানে পজিটিভ কথা এটা কৈছে ভণ্টীয়ে কৰিশ্মাই। এটা কথা মই ক'ব বিচাৰিম, আমিতো চব কামেই কৰোঁ, কিন্তু আমাৰ এটা ফাৰ্ষ্ট মানে উদ্দেশ্য হ'ব লাগিব, মানে আমি এইটো কামত ছাকচেছ হ'ম বুলি মনত মানে এটা আত্মবিশ্বাস ভৰাই ল'ব লাগিব। তেতিয়া আমি নিৰ্ভৰে মানে অলপ টাইম লাগিব পাৰে ছাকচেছ হওঁতে, কিন্তু ছাকচেছ হ'মেই, কিয়নো এটা আত্মবিশ্বাস আমাৰ গাত আছে। সেই আত্মবিশ্বাসেৰে আমি সকলো আগবাঢ়ি যাব লাগে। তেতিয়া এদিন নহয় এদিন আমি ছাকচেছ হ'মেই। যি কামেই নহওক এটা নিজৰ বিশ্বাস লাগিব, হয় নহয়? আৰু এটা কথা কওঁ কৰিশ্মা, ভালকৈ পঢ়ি শুনি ভাল মানুহ হওক, মোৰ ফালৰ পৰা সেইটোৱে সদায় থাকিব আশীৰ্বাদ, আৰু সদায় সেইটো মই ছাপোৰ্ট কৰিম যিমান পাৰোঁ। ফাৰ্ষ্ট টাইম পঢ়া, তাৰপিছতহে এইবিলাক মানে সাংস্কৃতিক দিশ হওক কিবা হওক, ফাৰ্ষ্ট টাইম মানুহৰ পঢ়াৰ চাৰ্টিফিকেটখন লাগিব, তাৰপিছতহে এইবিলাক মানে হয় দেই মই জনামতে। সেয়াই আৰু পঢ়াটো লাগি থাকক আৰু সাংস্কৃতিক দিশতো লাগি থাকক। আৰু তাই সুন্দৰ নাচে বিহু, মানে বহুতে চাইছে চাগে কৰিশ্মাৰ বিহু নৃত্য, মোৰ ভাল লাগে বিশেষকৈ, মানে সুন্দৰ নাচে, ভাল লাগে মানে তাই মানে বিহু কিবা চখ বুলি নহয়, বিহুৰ প্ৰতি মানে তাই মানে কিবা এটা মানে জুচ এটা আছে, মানে বিহু আহিলে তাই মানে ননচাকৈ থাকিব নোৱাৰে, হয় নাই? ঠিক আছে, বাই বাই দি দিয়া। অঁ বাই বাই দি দিয়া। গৈছোঁ।